আজি আমি মৰাণ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বড়োচা ভ্ৰমণত দুইটা সংগঠন এখন যুটীয়া কাৰ্যনিৰ্বাহী সভাৰ আয়োজন কৰিছিলোঁ আৰু কাৰ্যনিৰ্বাহী সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু এলানি কাৰ্যসূচীও আমি ঘোষণা কৰিছোঁ। মই প্ৰথমতে আজি সভাত হোৱা আমি প্ৰস্তাৱসমূহ আপোনালোকৰ জ্ঞাত অৱগত কৰি দিব বিচাৰিছোঁ। আমি আজি সভাই প্ৰস্তাৱ লোৱা হওক মৰাণ মটক জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰা হয়। কাৰ্যসূচীসমূহ মৰাণ মটক জনগোষ্ঠী দুইটা জনগোষ্ঠী আটাইকেইটা সংগঠন বুদ্ধিজীৱী সমল ব্যক্তি জ্যেষ্ঠ ব্যক্তি সকলৰ একত্ৰিতভাৱে অহা 22 নৱেম্বৰ তাৰিখে তিনিচুকীয়াত এখনি সাধাৰণ পৰিষদৰ সভা আমি আয়োজন কৰা হয়। উক্ত সভাত এই দুইটা জনগোষ্ঠীৰ সমল ব্যক্তিসকল উপস্থিত থাকিব আৰু উক্ত দিনাখনে আন্দোলনৰ প্ৰক্ৰিয়া কেনেকুৱা ধৰণৰ হ'ব, জনগোষ্ঠীটোৰ এই আন্দোলনখন আমি কেনেকুৱা ধৰণৰকৈ আগবাঢ়ি যাম বা আমাৰ কেনেকুৱা ধৰণৰ ইত্যাদি কথাবিলাক আলোচনা হোৱা হ'ব বিশদভাৱে আমি এখন সাধাৰণ পৰিষদৰ সভা আয়োজন কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি প্ৰতিখন দুইটা সংগঠনৰ নেতৃত্বত প্ৰতিখন অঞ্চল জিলাসমূহৰ গাঁওসমূহত আমি জনজাগৰণ সভা ইতিমধ্যে ঘোষণা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি তাৰ আগন্তুক ডিচেম্বৰ মাহত আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত এটা দুখনকৈ ডাঙৰ বিশাল গণসমাৱেশ আমি আয়োজন কৰিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সম্পূৰ্ণৰূপে অৰ্থনৈতিক অৱৰোধ কৰি দিয়াৰ আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ। কাৰণ আপোনালোকে নিশ্চিতভাৱে অৱগত যে কি এই জনগোষ্ঠী দুটাই বহুদিন ধৰি আন্দোলন কৰি আহিছে। চৰকাৰখনে 2014 বৰ্ষৰ পৰা আলোচনা কৰাৰ পাছত তেখেতলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ নোহোৱাৰ স্বাৰ্থত আমি এনেকুৱা ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। আৰু লগতে এই সিদ্ধান্তসমূহ নোপোৱাৰ পৰ্যন্ত মৰাণৰ মটকসকলক জনজাতিকৰণ নোপোৱাৰ পৰ্যন্ত সংগ্ৰাম অব্যাহত থাকিব। এয়া হৈছে আমাৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন। তাৰ পাছতে আৰু এটা আছিলে আমি জনজাতিকৰণ লগতে আপোনালোকে জানে যে বসুন্ধৰা আইনৰ 3.0ৰ যোগেদি বিশেষকৈ মৰাণ মটক জনগোষ্ঠীক এইটো তিনিটা পুৰুষৰ ডকুমেণ্ট বিচাৰিছে। আমি ক'ব বিচাৰিছোঁ যে কি হ'ল ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী থলগৃহ মানুহ থলগৃহ হিচাপে আমাৰ প্ৰত্যেকগৰাকী মৰাণ মটক জনগোষ্ঠীৰ লোকে এই থলগৃহ লোকে তিনি পুৰুষৰ কাগজ বিচাৰটো ডকুমেণ্ট বিচাৰটো অতি কেনেকুৱা কথা যে এই জনগোষ্ঠী দুটাই দীৰ্ঘদিন ধৰি ইয়াত বাস কৰাৰ পাছতো তেনেকুৱা ধৰণৰ কাগজ পত্ৰ বিচাৰটো অতি কোনো যুক্তিসংগত নহয়। গতিকে আমি ইয়াক নস্যাৎ কৰিছোঁ আৰু সেইবাবে আমি কৈছোঁ যে অতি শীঘ্ৰে দুইটা জনগোষ্ঠীক কোনো চৰ্তহীনভাৱে ম্যাদী পট্টা দিবলৈ ব্যৱস্থা কৰক বুলি আমি তেনেকুৱা ধৰণৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে এইখিনি আমি দীঘলীয়া এখন সংগ্ৰাম কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলো সহযোগিতা বিচাৰিছোঁ।